ভাৰতী শান্তি নিবাস ট্ৰাষ্টৰ যি উদ্যোগত বিশেষকৈ আমাৰ এই সঞ্চালক বিপুল কলিতা ডাঙৰীয়াৰ নেতৃত্বত আজি এই উদয়না গাঁৱত কম্বল বিতৰণ অনুষ্ঠান এটা আয়োজিত হৈছে আৰু ইয়াত আহি খুব ভাল লাগিলে। আমাৰ যিখিনি দৰিদ্ৰ নিঃসহায় লোক আছে বিশেষভাৱে মহান কাম কৰিছে আৰু ভাৰতী শান্তি নিবাসৰ যিটো উদ্যোগ মই আশা কৰিছোঁ তেওঁলোকে এনেকৈ কাম কৰি যাওক সমাজৰ কাৰণে, তেতিয়া তেওঁলোকে ৰাইজৰ পৰা আশীৰ্বাদ পাব আৰু ভৱিষ্যতে আন আন উন্নয়নমূলক কাম কৰিব যিয়ে আমাৰ সমাজখন আগবঢ়াই লৈ যাব। আজি আমি ভাৰতী শান্তি নিবাসৰ উদ্যোগত আৰু মোৰ সহপাঠী কৰেন্দ্ৰ কলিতাৰ সহযোগত আমি উদিয়ানা পিতাম্বৰ হাটবজালি অঞ্চলৰ যিসকল বিশেষভাৱে সক্ষম লোক আছে, অতিকৈ নিহিকিন লোক আছে, তেখেতসকলৰ মাজত কিছু আমি কম্বল বিতৰণ কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে ভাৰতী শান্তি নিবাসৰ জৰিয়তে আমি বিভিন্ন দিনত বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছোঁ আৰু আজিও এই উদ্দেশ্য আগত ৰাখি আমি এই নিহিকিন লোকসকলক কম্বল বিতৰণ কৰিলোঁ। আৰু এই আমাৰ যি ভাৰতী শান্তি নিবাসৰ আজি উদ্যোগত যি কম্বল বিতৰণ কাৰ্যসূচীত, সেই কাৰ্যসূচীত বিশেষভাৱে সহায় কৰা কৰেন্দ্ৰ কলিতা, লগতে ৰঙিয়াৰ সমাজসেৱক দীপেন চক্ৰৱৰ্তীক মই ভাৰতী শান্তি নিবাসৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনতো ৰঙিয়াৰ ৰাইজে যদি কোনোবাই নিজৰ উপজা দিনটো পালন কৰিব বিচাৰে, তেতিয়াহ'লে ভাৰতী শান্তি নিবাসৰ লগত যোগাযোগ কৰি তেখেতসকলৰ উপজা দিনটো আজি যেনেকৈ আমি ইয়াত পালন কৰিছোঁ তেনেকৈ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম।